ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোন বিষয়বস্তুৰ ওপৰত হ'ব গৈ আছে হয় NPS UPS OPS এটা 2013 চনৰ এই শিক্ষাগুৰুসকলৰ OPS হ'ব নহয় কি হ'ব প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয় কি কৈছে সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাব গৈ আছো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় আৰু এই যে OPS বিষয়টো OPSৰ ক্ষেত্ৰত সঁচাকৈ OPS প্ৰযোজ্য হ'বগৈ নে সকলোখিনি কথা জনাম ভিডিঅ'টো আপোনালোকে হেখলৈকে চাব আৰু হেখলৈকে চাব বুলি আশা কৰিলো হেখত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম নতুনকৈ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত এতিয়া এই যে OPSৰ ক্ষেত্ৰত কৈছে যে OPS কোনো পদ্ধতি হ'ব নোৱাৰে এনেকুৱা ক্ষেত্ৰত এই যি প্ৰসংগ আনিলে কলেই আৰু যিসকল এতিয়া ধৰি লওক নতুনকৈ তেনেলোকে নিযুক্তি পাইছে NPSৰ পৰা সেইখিনি আকৌ UPSৰ ব্যৱস্থাও তেনেদৰে কৰিছে যিখিনি ল'ব পাৰে যেনেদৰে তো OPSৰ ক্ষেত্ৰত মই বিশেষকৈ এই 2013 চনৰ শিক্ষাগুৰুসকলৰ কথা কৈছো OPS হোৱাৰ কোনো ধৰণৰ সম্ভাৱনাই নাই এতিয়ালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে সেইখিনি কৈছে কিন্তু যে এই শিক্ষাগুৰুসকল এই যে 2013 চনৰ শিক্ষাগুৰুসকল এই যে বছৰ বছৰ ধৰি তেওঁলোকে বঞ্চিত হ'ল এটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় বুজিবনে যে কি কাৰণে এনেকুৱা ধৰণৰ অৱস্থা হ'ব লগা হ'ল আজি এই পৰিবেশত তেওঁলোকে এইখিনি জিয়াটো ভুগিব লগা হৈছে পানীত হান অচৰা অৱস্থা হৈছে আজি এই শিক্ষাগুৰুসকলৰ দুৰ্ভগীয়া শিক্ষকসকলৰ তেওঁলোকৰ দুৰ্ভগীয়া আৰু কোনোৱে নাই তো এইখিনি ক্ষেত্ৰত কি হ'ব কোনো ধৰণৰ ভাল খবৰ নাই এই শিক্ষাগুৰুসকললৈ বহুতে বহুত ভাগে কৈ আছে যে OPS হ'ব নেকি OPS হ'ব লাগে এনেকুৱা ধৰণৰ হৈছে নেকি বা হ'ব নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেনেদৰে কৈছে কিন্তু এইখিনি খবৰ কোনো ধৰণৰ আমাৰ বাবে কোনো ধৰণৰ ভাল খবৰেই নাই এতিয়া এই বিষয়টো সঁচাকৈ চাবলৈ গ'লে বহুত বেছি এটা দুখ লগা শিক্ষাগুৰুসকল কোনোবা তেনেদৰে NPSত এটা নাপায় 2013 চনৰ শিক্ষাগুৰুসকলে তো কিদৰে তেওঁলোকে এতিয়া দিন অতিবাহিত কৰিছে এইখিনি ভাবি চাব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তো এই বিষয়খিনি আলোচনা কৰি যে এই শিক্ষাগুৰুসকলক কেনেদৰে ব্যৱস্থা এটা কৰি তেওঁলোকক সেইখিনি তেওঁলোকৰ সমস্যাবোৰ দূৰ কৰিব পাৰি তো এইখিনি পৰ্যায়ত আলোচনা কৰিব লাগে আৰু বিশেষকৈ এতিয়া মই আৰু নকওঁ এই বিষয় আজি বিষয়টো হৈছে যে 2013 চনৰ তো এই কাৰণে নকওঁ কাৰণ কেলে প্ৰাধিকৰণ কৰিম বুলি এতিয়াও এইখিনি নতুনকৈ নৱেম্বৰত এইখিনি আইন প্ৰণয়ন কৰাৰ কথা কৈছে যিসমূহ ভেঞ্চাৰ বিদ্যালয় পৰ্যায়ত আছে টিউটৰসকলৰ কথাটো জানেই আৰু বাকি যিসমূহ সমস্যা আছে এতিয়া অফিচাৰ খাতত কৰ্মচাৰী পৰীক্ষাসকল লাগি আছে আৰু এইখিনি ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সেইখিনি কৰাই নাই যে OPS হ'ব বা এইখিনি ধৰণৰ এতিয়া একেটা আমি সমাজতে বাস কৰি আছো আকৌ কিছুমানে এছামে পায় OPS কিছুমানে পায় NPS তো এইটো ব্যৱস্থাটো কি আচলতে প্ৰকৃততে এটা কোনোবা এজন জনপ্ৰতিনিধি যদি তেওঁ আহিছে 5 বছৰ পাছত আকৌ তেওঁলোকৰ OPS লাগিলে তো এইবোৰ আচলতে হলে সকলোৰে বাবে হ'ব লাগে তো কথাটো সেইটো সেই বিষয়খিনি কাৰণ কেলে 2013 চনত যেতিয়া নেকি এইবিলাক পদ প্ৰাধিকৰণ কৰিছিলে মোৰ দেউতা অৱসৰ গ্ৰহণ কৰিলে মাত্ৰ এমাহৰ দৰমহা পাই তেওঁ অৱসৰ গ্ৰহণ কৰিলে আজি অৱস্থাটো কি সেইটো আমি নিজে উপলব্ধি কৰিছো আৰু সেইকাৰণে মই কৈছো আৰু বহুতে কমেন্টতো জনায় একেখিনি কথা একেখিনি পাগল থাকে কিবা অৰ্থনৈতিক কথা কিছুমান কৈ থাকে অৰ্থনৈতিক কথা নহয় কাৰণ কেলে 2013 চনত যেতিয়া নেকি এইখিনি পদ প্ৰাধিকৰণ কৰিছিলে মাত্ৰ এমাহৰ দৰমহা পাই অৱসৰ গ্ৰহণ কৰিলে কি অৱস্থাত আছো কেনেদৰে আছো কি প্ৰক্ৰিয়া হ'ল কেনেদৰে কিখিনি হ'ল কিয় প্ৰাধিকৰণ কৰা নাছিল এই সকলোখিনি আমি বুজি আছো জানি আছো আলোচনা নকৰো কথাটো হ'ল কি কিন্তু ভাল খবৰটো নাই হেতুহে মই জনাইছো আৰু ভাল খবৰটো নাই এই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় চাব লাগে যে এই শিক্ষাগুৰুসকলক কিবা কৰিব পাৰি নেকি যে কিবা এটা দিব পাৰি নেকি অৰ্থাৎ এইখিনি যদি নোৱাৰি পেনচনৰ ক্ষেত্ৰত যদি কিবা এটা নোৱাৰি যে কিবা এটা দিব পাৰি নেকি কাৰণ কেলে এটা সময়ত তেওঁলোকে মানৱ সম্পদ গঢ়ি দি আহিলে গঢ় দি আহিলে সো এই বিষয়টো তো সেইকাৰণে মই ক'লো যে 2013 চনৰ শিক্ষাগুৰুসকলৰ কিবা OPSৰ ক্ষেত্ৰত এনেদৰে OPS হ'ব নেকি বা কি হ'ব এনেকুৱা ধৰণৰ কিছুমান কথা ওলাই আছে OPSটো বাদেই একো ধৰণৰ তেনেদৰে অহা নাই কিন্তু গ্ৰেচুইটি হয়তো যিসকলে 5 বছৰতকৈ ওপৰ কৰিলে তেওঁলোকৰ হয়তো কিবা এটা আহিব পাৰে আৰু সেইখিনি ক্ষেত্ৰত গমই পাব আপোনালোকে অফিচিয়েলি নটিচ আহিব কিন্তু এই শিক্ষাগুৰুসকলৰ NPSৰ পৰা OPS বা এই ব্যৱস্থাটো নকৰিলে এদিন যদি তেওঁলোকক OPS বুলিয়ে দিম বুলি ভাবি থাকিলে তো প্ৰক্ৰিয়াখিনি এনেকুৱা হ'ল তো সেইখিনিয়ে কথা ক'ব লগা বহুত এটা দুখ লগা বিষয় তো বিশেষ বহুত আছে ক'বলৈ লগা খুব জাৰিবলৈ মন যায় কিছুমান ক্ষেত্ৰত তো তেনেকুৱা তো এই বিষয়টো আৰু ভাবি চিন্তি চাব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে কিবা এটা কৰিব পাৰি নেকি এই শিক্ষাগুৰুসকলক লৈ তো সেইটোৱে আহ্বান আৰু আগন্তুক সময়ত যাতে
কিছুমান অলপ ভাল পদক্ষেপ এটা লয় এই শিক্ষাগুৰুসকলক লৈ সেইটোৱেই চিন্তা কৰিছোঁ বা ভাবিছোঁ যে এই বিষয়টোৰ ওপৰত এটা তেনেদৰে চিন্তনীয় বিষয় হিচাপে লৈ তেওঁ এইখিনি কাৰ্যকৰী দিশে আগবাঢ়িব বুলি সেইখিনিয়ে ক'ব লগা বিশেষ একো নাই যে OPS হ'ব নহ'ব সেইখিনি ক'লোৱে আৰু ভিডিঅ' প্ৰথমতে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ